বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে এই পৰ্যন্ত 1712 গৰাকী ব্যক্তি আবেদন কৰিছে যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে অৱশ্যে প্ৰতি গৰাকীয়ে বানাক্ৰান্ত নহয় তথাপিতো মই ভাবো যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম ইন্স্যুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইন্স্যুৰেন্সৰ যি ক্লেইম হি সেটেল হৈছে আৰু ইন্স্যুৰেন্স কোম্পানী বিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্স্যুৰেন্সৰ ধন মুকলি কৰি দিছে ক্লেইম কৰিছে 1598 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে বানপানীৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো বেলেগ মোৰ কেইটামান আৰু কবলগীয়া কথা আছে তালৈকে যোৱাৰ আগতে বানপানীৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে তাৰ পিছত আমি আৰু কেইটামান বিষয়লৈকে যাবলৈ চেষ্টা কৰিম যদি বানপানীৰ ওপৰত বা সাহায্য পুনৰ সংস্থাপনৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে So Chief Minister, if you can just give a gist in English in terms of the reach out. Assam has suffered worse flood, more particularly in 4 districts, Sibsagar, Saraideo, Jorhat and Golaghat. Flood water has receded, government has stepped up relief and rehabilitation exercise. Today, we have released 15,000 rupees a interim payment to almost 1 lakh flood victim family. Rapid assessment survey is on. Already almost 36,000 family have been assessed by our assessor. So far, assessor has estimated that there is a direct loss of almost 450 crore. However, this survey is about 30% of the people. The survey will continue up to 31st August, and I believe that amount will be somewhere around 1,000 plus crore. Government is committed to provide full assistance to the flood victim family. I will appeal every citizen, every household to participate in rapid assessment survey so that we can give them their adequate compensation so that they can start their new life immediately. Web portal আমাৰ যেটো SDMR web portal হ'ব আমাৰ যেটো অসম চৰকাৰৰ web portal হ'ব আমি যিদিনাখন ইয়াক আপলোড কৰিম আপোনালোকক সন্মুখত লৈ আপলোড কৰিম যাতে পৰ্টেলটোৰ বিষয়ে জানিব পাৰে ৰাইজে নিজৰ নামটো চাব পাৰে আৰু নিজৰ নামৰ বিপৰীতে হোৱা ক্ষতিপূৰণৰ ধন ৰাখিও যাতে তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে নেক্সট সাৰ্ভেৰ গলে যে নহয় মোৰটো দুটা গৰু মৰিছিল আপুনি এটা বুলি কিয় লিখিলে আপুনি দুটা কৰি দিয়ক এইখিনি সুবিধাও যাতে ৰাইজে পাব পাৰে আজিলৈকে অসমত কেতিয়াও এনেকে ইমান ট্ৰান্সপাৰেন্টলি হোৱা নাছিল আমি সকলো ৰাইজে
সন্তুষ্ট হোৱাকৈ আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খুজিছোঁ হ'ব ফ্লাডৰ ওপৰত আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পিচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তোৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়ালে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA এইটো নহয় যে বেসিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেসু চলি থাকিব প্ৰচিডিংও চলি থাকিব সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাস ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিংও আৰম্ভ হ'ব সমান্তৰালভাৱে ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে টকা পইচা নিদিয়ে দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে মই ভাবো যে আজি আমাৰ ৰাজ্য চৰকাৰে যেটো সিদ্ধান্ত লৈছে ইও আমাৰ
আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে থিয় দিব। मैं हिंदी में भी बोलने का भी कोशिश करूंगा।